হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুদিনৰ পৰা ভাবি আছিলোঁ ফুৰিব যাম, বাট যোৱা হোৱা নাছিলে। চ' ওলালোঁ লগৰজনীৰ লগতে। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। বহুতেই ধুনীয়া প্লেচ এটাত যাব ওলাইছোঁ আজি। ভাবি আছিলোঁ বহুদিনৰ পৰা যাম বুলি, বাট যোৱা হোৱা নাছিল কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। ফাইনেলি আহি পালোঁ সকলোৰে পৰিচিত ৰাধা গোবিন্দ টেম্পল, অৰ্থাৎ ভক্তিৰ কুটীৰ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা হোৱা নাছিলে, বাট আজি আহি গ'লোঁ। চাওঁ কেনেকুৱা কি। এনেকৈ আমি পামশ্বু খুলি ল'লোঁ ইয়াতে। খুলি পেলাই এতিয়া আমি যাম তলৰ ফালে। কেনেকুৱা কি গোটেইখিনি চাব ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাব ট্ৰাই কৰিম। তুম কিধৰ কি? এনেকৈ তলত নামি গ'লোঁ আৰু নামি গৈ আমি প্ৰসাদম হলত সোমালোঁ। সোমায়ে দেখিলোঁ যথেষ্টখিনি মানুহৰ ভিৰ হৈছে। এয়া দেখিব পাৰিছে, আৰু ভিৰ হোৱাটো স্বাভাৱিক, কাৰণ ইমানেই ধুনীয়া মন্দিৰটো। ৰাধা কৃষ্ণৰ মূৰ্তি যেনেকৈ উপস্থাপন কৰোৱা হৈছে, আৰু লগতে তাৰ পৰা যিটো ছানছেটৰ ভিউ চাব পাৰি, মানে একেবাৰে মনত হাত পৰি যায়। ইয়াৰে অ'পেনিং টাইমিংটো হৈছে মৰ্ণিং 5টাৰ পৰা দুপৰীয়া 12:30 আৰু 4টাৰ পৰা ৰাতি 8টালৈকে। তাৰপিছত আমি তললৈ নামি গ'লোঁ, আৰু নামি গৈয়ে যিটো দেখিলোঁ, অ' মাই গড, যিটো ভিউ, মানে কি ক'ম আৰু আপোনালোকক, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। একেবাৰে গোৱাৰ ফিলটো দিছে। তলত ব্ৰহ্মপুত্ৰ আৰু ওপৰত চুইমিং পুল। আৰ্কিটেকচাৰে কিছু মানে বেলেগ এটা ইউনিক ডিজাইন ওলাইছে। চ' এইটো প্লেচটো আছে আপোনাৰ খাৰঘুলিত, গুৱাহাটীৰ খাৰঘুলিত। নিশ্চয় আপোনালোকে আহি চাব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।